Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ও ভালে আছো। ৰাতিপুৱা উঠিছো, বহুত আগতে উঠিছো, এতিয়া 7টা মান বাজে। চা নাস্তা একো বনোৱা নাই। তাৰ আগতে ভাবিলো ব্লগটো আৰম্ভ কৰি দিও। চা নাস্তা বনাম, তাৰ লগতে ৰান্ধা বঢ়া কৰিম, কাৰণ যাব ওলাইছো গাঁৱত শহুৰৰ ঘৰত। তেনেহলে ব্লগ তলত যাও। আৰু মই ৰাতিপুৱাই নহয় কেইটামান কাপোৰ চপুৰ ধুই দিলো, কাৰণ সময় নহব সেই কাৰণে। দেখিছেনে কেইটামান কাপোৰ ধুই দিলো। কাপোৰ চুপুৰ কেইটামান ধুই দিছো, আৰু ৰাতিপুৱাই ইমান ৰদ উঠে নহয়, দেখিছেনে? দোকানবিলাক এতিয়াও খোলা নাই। এতিয়া ৰুমত যাও, চা নাস্তা সোনকালে বনাও, কাৰণ কৰবাত গলে নহয় দেৰি হৈ যায়। বজা শেষ, ইমান মাখা বুট জমা হৈছিল, বুটখিনি সিজাই ললো, এতিয়া ভাজি লম। হাই গাইস, চাহ খালো, ৰুটি দি চাহ খালো, লগতে বুট ভাজি লৈছো। ইমান মাখা বুট লৈছো, শহুৰৰ ঘৰত লৈ যাম। তাতে বহুত ছোৱালী আছে নহয়, ভাতিজি ভাগিনীবিলাক আছে, সিহঁতৰ কাৰণে। আৰু ইপিনে মটন বনাই আছো, আৰু কোমৰা ভাপত দিছো। মটন দি কোমৰা বনাম, কাৰণ ল'ৰা আছে ঘৰতে, তাই নাযায় বোলে, হাজবেণ্ডো আছে সেইকাৰণে। আৰু কৰবাত গ'লেতো জানেই কাম চাম ইমান হয় নহয়। এতিয়া কাঁহী বাটিবিলাক ধুই ল'ম, আৰু ভাতটো বহাই দিম, আৰু জলকীয়াখিনি পেষ্ট কৰি ল'ম। তেনেহলে আহি গাইস, ৰান্ধা বঢ়া হৈ গ'ল। এতিয়া গেছ টেছবিলাক চাফা কৰি ল'ম। ইপিনে ভাতটো হৈ গৈছে, আৰু মটনৰ তৰকাৰীটো হৈছে। মটন আৰু কোমৰা দি বনাইছো। এতিয়া কেইটামান কাঁহী বাটি আছে, ধুই ল'ম। আৰু ইপিনে টপলাবিলাক লৈছো, কি লৈ যাম। ইয়াত বুট লৈছো, আৰু ইয়াত নহয়, ইয়াত মছলা লৈছো মটনৰ কাৰণে। আদা বাটা, ৰচুন বাটা, আৰু জলকীয়া বাটা, কাৰণ জাৰটো নহয় সৰু বাচ্চা আছে সেইকাৰণে। আৰু ইপিনে কোমৰা এটা লৈছো। মটনটো আছে ফ্ৰিজত, এয়া কলা পেপাৰত লৈ যাম। আৰু কেইটামান কাপোৰো ধুই দিলো, এতিয়া শুকা দি আহি ৰেডি হ'ম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইস, মই ৰেডি হলো, আৰু ইপিনে সেৱৈ বনাই লৈছো। দেখিছেনে কিমান মাখা লৈ যাম, কাৰণ ননদবিলাক আহিছে সেইকাৰণে ভাবিলো অলপ বনাই লৈ যাও। এইটো জগত লৈ যাম ভৰাই। হাই গাইস, ফাইনালি ৰেডি হলো, এতিয়া যাও বলো। মই অকলে নহয়, মই আছো, ননাসৰ ছোৱালী ননাস আছে, কৃষ্ণাইৰ পৰা আহিছে, একেলগে গৈ আছো। হাই গাইস, বহুত আগতে আহি পাইছো। আহি পেলাই নহয় চাহ খালো, সেৱৈ খালো, লগতে বুট ভাজা খালো। আৰু এতিয়া খাই লৈ অলপ মানে ঘূৰি আছো। অলপ পিছত ৰান্ধা বঢ়া কৰিম, মানে যাৱে ৰান্ধিব, তাৰ লগত অলপ যোগাৰ দিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু গাঁৱত আহিলে নহয়, দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া দেখা যায় নহয়, আৰু ইমান বতাহ, গৰমৰ ভাৱটোই নাহে। এতিয়া ভিতৰত সোমাও। ছোৱালীবিলাক বহি আছে, গোটেইকেইটা বহি গল্প কৰি আছো আমি, দেখিছেনে? গোটেইকেইজন বহি আমি গল্প কৰি আছো। আৰু গাঁৱত আহিলে এইখিনিয়ে মজা নহয়। আইছা, হাই কৰি দিয়া। হ্যাঁ মুর্শিদা, আকিদা, হ্যাঁ যা। বহুদিন পিছত মাটিৰ চুলাত তৰকাৰী বনালো, আৰু ইমান মানুহ দেখিছেনে? গোটেইবিলাক আহিছে, ননাস আহিছে, ননন আহিছে, নননৰ ছোৱালী, ননাসৰ ছোৱালী, মানে শহুৰৰ বেমাৰ সেইকাৰণে আমি গোটেইবিলাক আহিছো আজি হঠাৎ কৰি। আৰু এইটো হৈছে মটনৰ তৰকাৰী বনাই আছো, মই যে লৈ আহিছিলো। এতিয়া আৰু এটা তৰকাৰী বনাবলৈ আছে। এয়া ভাস্তিবিলাক বাচি আছে, ননদ বাচি আছে, মুৰ্গী কাটিব। এতিয়া এইটো বনাম, মানে মাটিৰ চুলাত বহুদিন পিছত বনালো। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কামত আহিছো, ৰেচন কাৰ্ডৰ চাউল ল'বলৈ। আহি পেলাই এয়া পিঠা খাবলৈ দিলে। হাই গাইস, আবেলিয়ে হৈ গ'ল, এতিয়া খোৱা লোৱা কৰা নাই। আৰু আবেলিৰ সময় নহয়, গাঁৱৰ পৰিৱেশখিনি আহক দেখাই আছো। ইমান ধুনীয়া হৈ আছে নহয়, দেখিছেনে চাৰিওপিনে? আৰু সকলোৰে ঘৰৰ সন্মুখত গৰু বান্ধি থৈ দিছে। গাঁৱৰ পৰিৱেশ ইয়াত এটা আছে, আৰু ইপিনে চাৰিওপিনে
এতিয়া ভিতৰত সোমাও ননদবিলাক আহিছে ৰেশন কাৰ্ডৰ চাউল ল'বলৈ গৈ ইমান দেৰি হ'ল নহয় মই ভাতে খাব পোৱা নাই দুপৰীয়াৰ ভাত সন্ধিয়া খাই আছোঁ সিহঁতৰ ঘৰত চাহ আৰু পিঠা খাবলৈ দিলে এনে চাচা হয় চাচি হয় ৰেশন কাৰ্ড আছে যে বনাইছোঁ তাতে আৰু ৰাতি বনাই আছে এয়া মুৰ্গীৰ মাংস আলু দি জোল বনাই আছে ৰাতি আকৌ খোৱা লোৱা কৰিব কৈ আছে কি কৰোঁ চাওঁ ল'ৰা আৰু হাজবেণ্ডে আহি আছে ৰাতিয়ে গুচি যাম মই ব্লগটো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক